জনমূৰি আয় 2015-16 বৰ্ষত 60,817 টকাৰ পৰা 3 গুণ অধিক বৃদ্ধি হৈ 2025-26 বৰ্ষত 1,85,429 টকা হৈছে। এই পৰিসংখ্যাই সূচায় যে অসমৰ বিকাশ যাত্ৰা অধিক বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক হৈ পৰিছে। অসমৰ নিজস্ব বিত্তীয় শক্তি উল্লেখনীয়ভাৱে উন্নত হৈছে। আইনৰ সঠিক ৰূপায়ণ, প্ৰযুক্তি নিৰ্ভৰ সুশাসন আৰু ধাৰাবাহিক অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যৰ নিজস্ব কৰ 2015-16 বৰ্ষত 12,848 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 39,294 কোটি টকালৈ বৃদ্ধি পাইছে। মুঠ ৰাজহ প্ৰাপ্তিৰ ক্ষেত্ৰত নিজা উৎস ৰাজহৰ অংশ 2015-16 বৰ্ষত 30% পৰা বৃদ্ধি পাই 25-26 বৰ্ষত 36% হৈছে। আমাৰ চৰকাৰে বিত্তীয় আত্মনিৰ্ভৰতা শক্তিশালী কৰাৰ উদ্দেশ্যে 2031 চনৰ ভিতৰত নিজা উৎস ৰাজহৰ বৰঙণি 50%লৈ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ষষ্ঠদশ বিত্ত আয়োগে অসমৰ উন্নত বিত্তীয় প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰি ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ 3.128% পৰা 3.258%লৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰ হিচাপ প্ৰায় 50,000 কোটি টকা হ'ব। উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনৰ প্ৰতিফলন কৰি মূলধনী ব্যয় 2015-16 বৰ্ষত 2,951 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। অসমৰ বহি সাহায্যপ্ৰাপ্ত EAPৰ পৰিসৰো যথেষ্ট বৃদ্ধি হৈছে। চতুৰ্দশ বিত্ত আয়োগৰ সময়ছোৱাত প্ৰায় 7,500 কোটি টকাৰ 9টা প্ৰকল্প অনুমোদিত হৈছিল। ইয়াৰ তুলনাত পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত এই পৰিসৰ 7 গুণলৈকে অধিক বৃদ্ধি পায় প্ৰায় 53,000 কোটি টকাৰ 51টা প্ৰকল্প হয়গৈ। পুঁজি মুকলিৰ পৰিমাণ প্ৰায় 3,748 কোটি টকাৰ পৰা বৃদ্ধি পাই 14,400 কোটি টকাতকৈ অধিক হৈছে আৰু বৰ্তমান বাৰ্ষিক পুঁজি মুকলিৰ পৰিমাণ 6,000 কোটি টকা অতিক্ৰম কৰিছে। ই কেৱল প্ৰকল্পসমূহৰ ৰূপায়ণ কৰাই নহয়, বৰঞ্চ সেইবোৰ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আমাৰ দক্ষতাক প্ৰদৰ্শন কৰে। উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰাখিছে। 2025-26 বৰ্ষত ঋণ আৰু GSDPৰ অনুপাত 24.81% হৈ আছে, যি FRBMৰ 32% সীমাৰ ভিতৰতে আছে। ই অসমক দেশৰ বিত্তীয়ভাৱে বিচক্ষণ ৰাজ্যসমূহৰ ভিতৰত স্থান দিছে। ৰাজ্যখনত প্ৰতিষ্ঠানিক ঋণ প্ৰবাহো উল্লেখনীয়ভাৱে উন্নত হৈছে। 2016 বৰ্ষৰ মাৰ্চ মাহত অসমৰ ঋণ জমাৰ অনুপাত 41.10% পৰা বৃদ্ধি হৈ 2026 চনৰ মাৰ্চত 73.52% হৈছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে উৎপাদনমুখী কাৰ্যকলাপৰ বাবে অসমত সংগৃহীত জমাৰাশিৰ বৃহৎ অংশ ৰাজ্যখনৰ ভিতৰতে ব্যৱহাৰ কৰি থকা হৈছে। অধ্যক্ষ মহোদয়, বিগত কেইবছৰমান ধৰি অসমে এক শক্তিশালী উন্নয়নৰ গতি অব্যাহত ৰাখিছে। আমাৰ দলৰ সংকল্প পত্ৰৰ সৈতে সংগতি ৰাখি ফেব্ৰুৱাৰী মাহত দাখিল কৰা লেখানুদানৰ ভাষণত অতীতৰ সফলতা আৰু ভৱিষ্যতৰ দৃষ্টিভংগী বিস্তৰিতভাৱে উল্লেখ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অন্তৰ্ভুক্তিমূলক বিকাশৰ লগতে জনকল্যাণ সুনিশ্চিত কৰা আৰু এক গতিশীল শাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।